আজি আন এখন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাও। থাৰ্ড সেমিষ্টাৰৰ MDC সাবজেক্টৰ যেহেতু তোমালোকৰ অহা 22 জানুৱাৰীত ফাইনেল এক্সাম আছে। তো ফাইনেল এক্সামিনেশনৰ কাৰণে MDC হিউম্যানিটিজ এন্ড সোশ্যাল সায়েন্স আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন বা বিশ্বজনীন যিখন বিষয় আছে বা সাবজেক্ট আছে সেইখন বিষয়ৰ তোমালোকৰ আজি আলোচনা কৰিম 5 নম্বৰী অথবা 10 নম্বৰী প্ৰশ্ন উত্তৰ। তো তোমালোকৰ যেহেতু লং প্ৰশ্ন উত্তৰ তোমালোকৰ 20 মাৰ্কৰ আহিব 20 মাৰ্কছৰ। তো 20 মাৰ্কছ তোমালোকৰ আজিৰ এই ভিডিঅ'টোৰ যিবিলাক কোশ্চেন দিম তো সেই কোশ্চেনখিনি তোমালোকে চালে 20 মাৰ্কছ 100% কমন পাই যাবা। তো 10 নম্বৰী আৰু তোমালোক 5 নম্বৰী প্ৰশ্ন তোমালোকৰ ইয়াৰ পৰা তোমালোক কমন পাবা। তো তাৰ কাৰণে ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা তো এই ভিডিঅ'টো চালে তোমালোকে নিশ্চিত তোমালোকে 20 মাৰ্ক কমন পাই যাবা। তো তোমালোকে প্ৰথমত শিকিবা যে তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় 5 বা 10 মাৰ্কছৰ কাৰণে যে WTO কি বা কাক বলে, ইয়াৰ উদ্দেশ্য আৰু ইয়াৰ কাৰ্যসমূহৰ বিশদভাৱে আলোচনা কৰা এইটো আহিব পাৰে। তোমালোকৰ WTৰ বিষয় আহিব পাৰে বা ইয়াৰ উদ্দেশ্য আহিব পাৰে, নহলে তোমালোকৰ কাৰ্যসমূহ আহিব পাৰে বা একেলগে আহিব পাৰে প্ৰশ্নটো। তো তেনেহলে যদি এই প্ৰশ্নটো আহে তোমালোকৰ 5 নম্বৰী বা 10 নম্বৰী আহিব পাৰে। তেনেহলে এনসাৰটো তোমালোকৰ হ'ব যে WT, এইটো শৰ্ট কোশ্চেন আহিব পাৰে যে WTৰ সম্পূৰ্ণ ৰূপটো কি আছিল। তেনেহলে এনসাৰটো তোমালোকৰ হ'ব ওয়ার্ল্ড ট্রেড অর্গানাইজেশন। তো WT হৈছে এটা আন্তৰ্জাতিক সংস্থা যি বিশ্বব্যাপী বাণিজ্য নিয়ন্ত্ৰণ আৰু উন্নীত কৰে। ইয়াক জানুৱাৰীৰ 1995 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় জেনিভাত অৱস্থিত। ভেৰি ইম্পৰ্টেন্ট এইটো এনসাৰটো তোমালোকে চাবা। ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি শর্ট কোশ্চেন আহিব পাৰে, তাৰ কাৰণে শিকিবা। আৰু ইয়াৰ উদ্দেশ্যবিলাক কি আছিল উদ্দেশ্যখিনি চোৱা। যিহেতু ইয়াত উদ্দেশ্য যি আছে মুক্ত আৰু ন্যায়সংগত বাণিজ্য ব্যৱস্থা গঢ়ি তোলা, আন্তৰ্জাতিক বাণিজ্যত বাধা কমোৱা, উন্নয়নশীল দেশসমূহৰ বাণিজ্য উন্নয়নত সহায় কৰা, আৰু এটা আছে এইটো চোৱা। তাৰপিছত যে WTৰ কাৰ্যসমূহ আহিব পাৰে, কাৰ্যসমূহৰ বিষয় আহিব পাৰে। তেনেহলে কাৰ্যসমূহ আছিল যে বাণিজ্য চুক্তিসমূহৰ প্ৰয়োগ কৰা, বাণিজ্য বিবাদ নিষ্পত্তি কৰা, সদস্য দেশসমূহৰ বাণিজ্য নীতি পৰ্যালোচনা কৰা, বহুপক্ষিক বাণিজ্য সহযোগিতা বৃদ্ধি কৰা। এইখনেই আছিল তোমালোকৰ প্ৰথম কোশ্চেনৰ এনসাৰটো। মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকৰ এই প্ৰশ্নটো তোমালোকে শিকিবাই, ইয়াৰ পৰা তোমালোকে কমন পাবা। তাৰপিছত আহা যে দ্বিতীয় নম্বৰত শিকিবা, 2 নম্বৰটো শিকিবা যে 2 নম্বৰ প্ৰশ্নটো কি দি আছে। কোশ্চেন নম্বৰ 2, IMF। তো IMF কি, ইয়াৰ উদ্দেশ্যসমূহ আৰু ইয়াৰ কাৰ্যসমূহৰ বৃহৎভাৱে আলোচনা কৰিবলৈ আহিব পাৰে। তোমালোকৰ ইয়াৰ পৰা শৰ্ট কোশ্চেন এনেদৰে আহিব পাৰে যেনে IMFৰ সম্পূৰ্ণ ৰূপটো কি। তেনেহলে এনসাৰটো হ'ব তোমালোকৰ ইন্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ড। তো এয়া হৈছে এটা আন্তৰ্জাতিক আৰ্থিক সংস্থা যি 1944 চনৰ গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত, ৱাশ্বিংটন ডিচিত অৱস্থিত। তো ইয়াৰ পৰা তোমালোকৰ কিন্তু 3টা শর্ট কোশ্চেন হৈ আছে, যিহেতু তোমালোকৰ ইয়াৰ IMFৰ ফুল ফৰ্মটো আৰু এই কিমান চনত হৈছিল আৰু মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এনেদৰে আহিব পাৰে। তো তাৰ কাৰণে তোমালোকে এইটো শিকিবাই, ভেৰি ইম্পৰ্টেন্ট। নহলে তোমালোকৰ IMF কি, তেনেহলে যদি এইটো কি তেনেহলে সম্পূৰ্ণ লিখিবা। ইয়াৰ উদ্দেশ্য আহিব পাৰে, ইয়াৰ উদ্দেশ্যসমূহ যেতিয়া দি আছে তোমালোকৰ পইণ্ট আউট কৰি হিচাপে দি দিছো। বিশ্বব্যাপী মুদ্ৰা সহযোগিতা বৃদ্ধি কৰা, আন্তৰ্জাতিক বাণিজ্য সহজ কৰা, বৈদেশিক মুদ্ৰা বিনিময় হাৰৰ স্থিৰতা বজাই ৰখা, শেষত সদস্য দেশসমূহৰ বৈদেশিক মুদ্ৰা সংকট সমাধান কৰা। তো এইবিলাকেই আছিল তোমালোকৰ যিটো থাৰ্ড সেমিষ্টাৰ আন্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন বিশ্বজনীন যিখন পেপাৰ আছে বা সাবজেক্ট আছে, সেইখন পেপাৰৰ তোমালোকৰ 5 নম্বৰী অথবা 10 নম্বৰী প্ৰশ্নৰ এইবিলাক কমন প্ৰশ্ন উত্তৰ। যেহেতু তোমালোকৰ 22 তাৰিখত এক্সাম হ'বলৈ গৈ আছে, তো 22 তাৰিখৰ এক্সামিনেশ্যনৰ কাৰণে এইবিলাক শিকিবা। ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি 20 মাৰ্কছ কমন পাই যাবা। যেহেতু তোমালোক 5 নম্বৰী 10 মাৰ্কৰ আহিব আৰু 10 মাৰ্কৰ এটা, তো তাৰ কাৰণে তোমালোকে এইবিলাক শিকিলে তাৰ পৰা তোমালোকে 20 মাৰ্কছ কমন পাবা। তাৰপিছত আহিব পাৰে IMFৰ কাৰ্যসমূহৰ। ইয়াৰ কাৰ্যসমূহ কি কি আছে, উন্নয়নশীল দেশসমূহক ঋণ সহায় প্ৰদান কৰা, আৰু 3টা যিহেতু ইয়াত পইণ্ট দি আছে, পইণ্ট কেইটা তোমালোকে চোৱা। এইটো আছিল IMF ইন্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ডৰ কাৰ্যসমূহৰ। তো এইটো শিকিবা। তাৰপিছত নেক্সটত শিকিবা, নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো তোমালোকৰ দি আছে যে বিশ্ব বেংকৰ উদ্দেশ্য, কাৰ্য আৰু গঠন আলোচনা কৰা। তো তোমালোকৰ বিশ্ব বেংকৰ বিষয় আহিব পাৰে অথবা উদ্দেশ্য আহিব পাৰে বা বিশ্ব বেংকৰ কাৰ্যসমূহৰ কেনেকুৱা এইটো আহিব পাৰে আৰু এইটো কেনেকৈ গঠন হৈছিল। এনসাৰটো চোৱা। তো বিশ্ব বেংক হৈছে এটা আন্তৰ্জাতিক অৰ্থনৈতিক প্ৰতিষ্ঠান যাৰ মুখ্য লক্ষ্য হৈছে কি, বিশ্বৰ উন্নয়নশীল আৰু দৰিদ্ৰ দেশসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা। বিশ্ব বেংক 1944 চনত ব্ৰেটন উডছ সন্মিলনত স্থাপিত কৰা হয় আৰু ইয়াৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন
ৱাশ্বিংটন ডিচিত অৱস্থিত। তো ইয়াৰ পৰা তোমালোকে শৰ্ট কোশ্চেন আহিব পাৰে, তাৰ কাৰণে এইটো লাইন টু লাইন বাই শিকিবা। তাৰপিছত আহিছে যে ইয়াৰ বৈশিষ্ট্য আহিব, মুখ্য উদ্দেশ্যসমূহ আহিব পাৰে। উদ্দেশ্যখিনি যিটো ইয়াত দিয়া আছে তোমালোকৰ দৰিদ্ৰতাৰ দূৰীকৰণ, উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক বিকাশ সাধন কৰা, গোটেইবিলাক দিয়া আছে, সম্পূৰ্ণ চাবা। তাৰপিছত তোমালোকৰ বিশ্ব বেংকৰ কাৰ্য আহিব পাৰে, তো কাৰ্যটোৱে তোমালোকৰ দিয়া আছে, স্ক্ৰীনশ্বট মাৰিব পাৰে, স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত তোমালোকৰ বিশ্ব বেংকৰ গঠন কেনেদৰে হৈছিল, তো দুটা মুখ্য প্ৰতিষ্ঠাৰ ওপৰত ভিত্তি কৰি বিশ্ব বেংকটো গঠন হৈছিল। তো এটা হ'ল যে IBRD ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট, আৰু এটা আছিল কি ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট IDA, ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এছ'চিয়েশ্যন। তো এইটো আহিছিল এই দুটা পদ্ধতিত যিটো ৱৰ্ল্ড বেংক আছিল এইটো আছিল যে গঠন হৈছিল। তো এইটো শিকিবা, এইটো ইম্পৰ্টেণ্ট হয়। তো তোমালোকৰ এই যি তিনিটা প্ৰশ্ন দিলে এই তিনিটা মষ্ট ইম্পৰ্টেণ্ট হয়। বিশ্ব বেংকৰ উদ্দেশ্য, কাৰ্য আৰু গঠন আলোচনা কৰা। তাৰপিছত তোমালোকৰ যিটো IMFৰ উদ্দেশ্য, কাৰ্য আৰু কি, তাৰপিছত WTৰ কাৰ্যসমূহৰ বা উদ্দেশ্য বা কাক বোলে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তো এইবিলাক শিকিবা 10 নম্বৰ বা অথবা 5 নম্বৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে, যিহেতু তোমালোকৰ 5 নম্বৰ প্ৰশ্ন থাকিব আৰু 10 নম্বৰ প্ৰশ্ন থাকিব। নেক্সটত তোমালোকৰ কেনেদৰে প্ৰশ্ন দিয়া আছে, নেক্সটৰ খিনি চোৱা। তো নেক্সটৰ যিহেতু দিয়া আছে 100% কমন 5/10 মাৰ্কস কোশ্চেন। তো তোমালোকৰ 5 নম্বৰ অথবা 10 নম্বৰ প্ৰশ্ন তোমালোক ইয়াৰ পৰা কমন পাবা। ইয়াৰ বাহিৰত যিহেতু তোমালোকৰ প্ৰশ্ন নাহে, তো ইয়াৰ পৰা আহিব তোমালোকৰ প্ৰশ্ন, তাৰ কাৰণে তোমালোকৰ আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো তাৰপিছতো আৰু শিকিবা যিটো 1 নম্বৰ বুলি দিয়া আছে সোভিয়েট ইউনিয়নৰ কিয় বিভাজন হয়। তো সোভিয়েট ইউনিয়ন কেনেদৰে বিভাজন হৈছিল ইয়াৰ বিষয়টো শিকিবা। তাৰপিছত আহিব পাৰে যে ৱাশ্বিংটন কনসেনসাস বা সহমৰ্মিতা কি, তো ইয়াৰ বিষয় আহিব পাৰে, এইটো শিকিবা। তাৰপিছত আহিব পাৰে তোমালোকৰ 5 নম্বৰ অথবা 10 নম্বৰ যে সোভিয়েট ইউনিয়নৰ সমাজবাদী অৰ্থনীতি কি কি কাৰণত ধ্বংসৰ গৰাহত পৰে, বিশ্বায়ন বুলিলে কি বুজা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ কাৰণ আৰু ফলচৰিত্ৰসমূহৰ বিষয় আহিব পাৰে। সোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণ আৰু ফলাফলসমূহৰ বিষয় আলোচনা কৰা, এইটো আহিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। গোটেইবিলাক কিন্তু তোমালোকৰ 22 জানুৱাৰীৰ কাৰণে অথবা পৰহিৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। প্ৰশ্নখিনি তোমালোকে শিকিবা। এইখিনি আজি যিবিলাক প্ৰশ্ন দি আছো এইখিনি শিকিলে তোমালোকৰ যি 20 মাৰ্কস আছিল লং কোশ্চেন আনসাৰ 5 নম্বৰ আৰু 10 নম্বৰ ইয়াৰ পৰা তোমালোকে পাৰিবা বা ইয়াৰ পৰা আহিব। তোমালোকৰ এইবিলাক শিকিলে তোমালোকে 20 নম্বৰ পাই যাবা। তাৰপিছত আছে যে 6 নম্বৰটো উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বিশ্ব বেংকৰ ভূমিকা আলোচনা কৰা। তাৰপিছত 7 নম্বৰটো যিটো দিয়া আছে তোমালোকৰ যিটো চুমুটোক আহিব পাৰে 5 নম্বৰ, তাৰ কাৰণে এইবিলাক শিকিবা যে লিংগ সমতা বুলিলে কি বুজা, বহনক্ষম উন্নয়ন কি, বিশ্বায়ন আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, জলবায়ু সংকট মানে কি বিশদভাৱে আলোচনা কৰা। তাৰপিছত দিয়া আছে 8 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে বহুজাতিক কোম্পানী কি, বৈশিষ্ট্য আলোচনা কৰা। ভাৰতৰ অৰ্থনীতি বহুজাতিক কোম্পানীৰ প্ৰভাৱ আলোচনা কৰা। বিকাশৰ নব্য উদাৰবাদী দৃষ্টিভংগী কি আলোচনা কৰা। বা এনেদৰে আৰু এটা প্ৰশ্ন আহিব পাৰে ভাৰতত নব্য উদাৰতাবাদী নীতিসমূহৰ প্ৰভাৱ আলোচনা কৰা। তাৰপিছত আছে ভাৰতত গাঁথনিগত সমাযোজন নীতিৰ প্ৰভাৱ আলোচনা কৰা। শেষৰটো যিটো দিয়া আছে ৰাষ্ট্ৰসংঘ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য কি আলোচনা কৰা। তো এইবিলাক যিবিলাক প্ৰশ্ন আছে টোটেল তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ যদি তোমালোকৰ 15 অথবা 15টা কোশ্চেন দিয়া আছে, তো 15টাই তোমালোকৰ লং কোশ্চেনৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় 5 নম্বৰ বা 10 নম্বৰে। তো তোমালোকে 15টা শিকিবা, তো ভালদৰে শিকি যাবা, ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি কমন পাবা। আৰু তোমালোকৰ যে শেষৰ যি 13খন কোশ্চেন দিলো, তো ইয়াৰ পৰা যিহেতু এনসাৰটো তোমালোকে দিয়া নাই, এনসাৰটো দিলে ভিডিঅ'টো পিছত দীঘলীয়া হ'ব। ইয়াৰ এনসাৰটো তোমালোকে ক'ত পাবা, তোমালোকে যিসকলৰ বুক আছে বা অথবা মডেল আছে তেওঁলোকে বাহিৰ কৰি ল'বা তোমালোকৰ, আৰু যিসকলৰ নাই তেওঁলোকে গুগলৰ পৰা তোমালোকে এইটো সাৰ্চ কৰিলে তোমালোকৰ এনসাৰবিলাক ডাইৰেক্টলি টোটেলি সম্পূৰ্ণ আহি পৰিব। তো তোমালোকে গোটেইবিলাক প্ৰশ্ন ভালদৰে শিকি যাবা, অত্যন্ত গুৰুত্বপূৰ্ণ হয়। যিবিলাক প্ৰশ্ন আজি তোমালোকৰ আগত দিলো, যিটো 3rd সেমিষ্টাৰৰ MDC মাল্টি ডিসিপ্লিনাৰী চমুকৈ MDC যিটো কওঁ আণ্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন, আৰু এইখন বিষয়ৰ যিহেতু তোমালোকৰ টোটেল কিমান মাৰ্কছৰ এক্সাম হ'ব 45 মাৰ্কছ, তো তেনেহ'লে তোমালোক 20 মাৰ্কছ থাকিব তোমাৰ কিমান লং কোশ্চেন, 10 মাৰ্কৰ এটা থাকিব আৰু 5 নম্বৰ থাকিব, 5 মাৰ্কৰ 4টা লিখিব লাগিব, টোটেল 20 মাৰ্কছ। আৰু বাকি যি থাকিলে বাকি তোমালোকৰ 2 নম্বৰী অথবা 1 নম্বৰী প্ৰশ্ন আহিব। আৰু ইতিমধ্যে যি তোমালোকৰ নহয় আগৰ বেছৰ যিটো কোশ্চেন পেপাৰ আছিল ইতিমধ্যে সলিউশন কৰিছো, সেই ভিডিঅ'টো কোনোবা চাব বিচাৰা তেনেহ'লে ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে, সেইটো চাই যাবা। আৰু নেক্সট তোমালোকৰ কালি তোমালোকৰ লৈ আহিম 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন।